ৰমণীকা বড়ো স্বৰ্গদেউ জয়ধ্বজ সিংহৰ জীয়ৰী আছিল। মোগলৰ সৈতে হোৱা এক চুক্তি অনুসৰি স্বৰ্গদেৱে নিজৰ 6 বছৰীয়া জীয়ৰী ৰমণীকা বড়োক মোগল হেৰেমলৈ পঠিয়াবলগীয়া হৈছিল। তেওঁক ঔৰংজেবে সুপুত্ৰ আজমতাৰাৰ লগত উপযুক্ত বয়সত বিয়া পাতি দিছিল। তেওঁ মোগলৰ হেৰেমত এগৰাকী শ্ৰেষ্ঠ কৌৰী হিচাপে স্থান লাভ কৰিছিল। বিবাহৰ পিছত তেওঁ ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হৈছিল আৰু নতুন নাম লৈছিল ৰহমত বানু। যদিও মোগলৰ হেৰেমত ৰমণীকা বড়ো আজমতাৰাৰ ৰাজধানী হৈ আছিল, তথাপি তেওঁৰ মনটো সদায় অসমত আছিল। নিজৰ মাতৃভূমিক এক পলো পাহৰিব পৰা নাছিল। সেয়েহে যেতিয়া আজমতাৰাই গুৱাহাটী যেনে তেনে এৰি দিবলৈ বুলি লালুকুলা বৰফুকনলৈ চিঠি লিখিলে আৰু লালুকুলাকে মোগলৰ কৰ্তলীয়া ৰজা পাতিব বুলি মোগলে ষড়যন্ত্ৰ কৰাৰ কথা ৰমণীকা বড়োৱে জানিব পাৰিলে, তেতিয়াই নিজৰ জীৱনকো আওকাণ কৰি মোগল অন্তেশপুৰৰ পৰাই লালুকুলালৈ চিঠি লিখি সতৰ্ক কৰি দিছিল। মোগলৰ ষড়যন্ত্ৰত ভৰি নিদিবলৈ বাৰম্বাৰ অনুৰোধ কৰিছিল। ৰমণীকা বড়োৱে লালুকুলা বৰফুকনলৈ দহাই দহাই লিখিছিল, মোমাইদেউ, তুমি মোগল সাগৰত মজিছা। অসমীয়াৰ বুকুৰ আগমঙহ দুকৰি বঙালক দলিয়াই দিয়াৰ কথা সপোনতো নাভাবিবা। তাৰ পৰিণাম কালৈকো ভাল নহব। গোটেই দেশখন বঙালৰ ধোঁৱাৰ পাত হব আৰু আমাৰ পৰিয়ালৰ কুজক এটা চিৰকাললৈ ৰৈ যাব। সাৱধান, এনে নিন্দনীয় কাম কেতিয়াও নকৰিবা। এনেদৰে ৰমণীয়ে লালুকুলালৈ লিখাৰ কাৰণ আছিল, লালুকে বিনা যুদ্ধে 4 লাখ টকাৰ বিনিময়ত গুৱাহাটী আজমতাৰাক এৰি দিবলৈ সন্মত হোৱাৰ কথা জানিছিল। কিন্তু লালুকুলা বৰফুকনে ৰমণীকা বড়োৰ কথা শুনা নাছিল। ৰজা হোৱাৰ আশাত লালুকে 4 লাখ টকাত গুৱাহাটী এৰি দিলে। মাথো 6 বছৰ বয়সতে মোগলৰ হেৰেমলৈ যাবলগীয়া হোৱা ৰমণীকা বড়ো অকমানো সুখ শান্তিৰে থাকিব পৰা নাছিল। প্ৰতিটো ক্ষণতে তেওঁৰ মাতৃভূমি অসমলৈ আৰু পৰিয়াললৈ মনত পৰি আছিল। তেওঁৰ অন্তৰৰ বেদনাখিনি এনেদৰে লালুকুলা বৰফুকনলৈ চিঠিত উল্লেখ কৰিছে, মোক 6 বছৰীয়া নাবালিকা অৱস্থাত মোগললৈ ভেটা কৰি দিলা। ইমান বছৰে তোমালোকৰ কোনেও এদিনলৈকে বিদেশত সেই দুখনিৰ কি হৈছে নহৈছে তাৰ ভূ বাতৰি নললা। সেইগৰাকীয়ে হ'ল ৰমণীকা বড়ো বা ৰহমত বানু, যিগৰাকীয়ে নিজৰ মাতৃভূমিৰ পৰা বিচ্ছিন্ন হৈও সদায় মাতৃভূমিক মনত ৰাখিছিল। তেওঁৰ অসম তথা মাতৃভূমিৰ প্ৰতি থকা প্ৰেম, অদম্য মনোবল, বুদ্ধিমত্তাক সদায় আমি মনত ৰাখিব লাগিব। নিউজ ডেস্ক ৰিপৰ্ট, লেংটন বাতৰি।